বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ ভালে আছে আৰু মোৰো ভাল আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ কিয়নো আজি আমি পিকনিক গৈ আছোঁ যোৰহাট জিলাত থকা বাগমৰা পিকনিক প্লেচটোলৈ ব'লক গৈ থাকোঁ আমিও তো ভিডিঅ'টো শেষলৈকে সম্পূৰ্ণকৈ চাই থাকিব ফাইনেলি গাড়ী আহি পালেহি মানে যাবলৈ প্ৰস্তুতি চলি আছে বন্ধাকবি নহয় নহয় এয়া আমি ফাইনেলি বাগমৰা পিকনিক স্পটত সোমাব লৈছোঁ বাকী ইয়াতে পাৰ্কিং চাৰ্জ লোৱা হয় প্ৰায় 150 টকাৰ পৰা আৰম্ভ আমিতো ভাবিছিলোঁ 50 টকামান ল'ব চাগে কিন্তু না 50 টকাত সিহঁতে মান্তিয়ে নাই আৰু যে কি নহওক ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ বোলা এয়া আমি খানা বনোৱা আৰু খোৱা ঠাইডোখৰ বাছি ল'লোঁ ইয়াতে চাওকচোন কিমান মানুহৰ সমাগম ঘটিছে ভালো লাগিছে ইমান মানুহ আহিছে ইয়াতে আমিও বনভোজ খাব আহিছোঁ এই ইহঁতি ব্ৰেকফাষ্ট খাবৰ কাৰণে যোগাৰ কৰিছে আৰু দাদাজনে আকৌ জুই ধৰিবৰ কাৰণে গাঁতটো খান্দিছে আৰু ইহঁতি গাড়ীৰ পৰা বস্তু বাহনিবিলাক নমাইছে সকলোৱে বহিবৰ কাৰণে ব্ৰেকফাষ্ট কৰিব এয়াই আমাৰ বনভোজৰ ব্ৰেকফাষ্ট এয়া মোৰ হৈ গ'ল আকৌ জুই ধৰা ভাল সিহঁতি চব্জি তব্জি কটাত লাগি গ'ল বাকী ভিডিঅ'টো চাই থাকক ভাত বনাইছিলে কথা পাতিছে তাহে জানে এয়া সকলোবোৰ যা যোগাৰ কৰি আমি দুজনে ভাবিলোঁ বৰ আইচক্ৰীমকে খাই আহোঁ ইহঁতি মাংসত মা মছলা দি তৈয়াৰ কৰাত লাগি গ'ল বাকী তাই আহি পিনি আকৌ ভাতটো কাঢ়ি দিলে
বাকী সকলোৱে মিলি পিনি মাংস জুতিবোৰত লাগি গ'লোঁ। মাংস বনোৱা ভিডিঅ'টো দিব নোৱাৰিলোঁ দেই। বাকী ব্ৰেড অনা হৈছিলে, ব্ৰেডৰ লগত গ্ৰেভি মানে খোৱা মজাই বেলেগ। বাকী সকলোৱে একেখন কাঁহীৰ পৰা খোৱা মজাটো বহুত বেছি বেলেগ। তাৰপিছতে ভাবিলোঁ সকলোৱে বোলো এপাক নাচোঁ। তাৰপিছতে মই সিহঁতক কৈছোঁ, এতিয়া নানাচিনো কেতিয়া নাচিবি? আৰু ডেকা জোৱাৰী জীৱনৰ যিটো সুখ, সেইটো সুখটো বিয়া পতাৰ পিছত বা বিয়া হোৱাৰ পিছততো কেতিয়াও পোৱা নাযায়। তো এতিয়া এনজয় নকৰিলে কেতিয়া কৰিবি? এতিয়া যিটো এনজয় সেইটোতো কেতিয়াও নাপাওঁ। এই বুলি কৈ সকলোৱে এনজয় কৰাত লাগি গ'ল। এয়া এনজয় কৰাৰ পাছত খাবলৈ আমাৰ ৰেডি হৈ গ'ল। বাকী সকলো খাবলৈ বহিছে আৰু ইহঁতি আমাক মানে বাঢ়ি দিছে আৰু সকলোৱে লগে ভাগে খাই আছোঁ। তাৰপিছতে আকৌ বাচন ইহঁতি ধুলে, বোলে নালাগে দে তহঁতি ধুব, আমিয়ে ধুম। আমিও খালে পালোঁ। আমি আকৌ বাচন নুধুলোঁ দেই, বাচনখিনি কিন্তু লৈ যাব পাৰিলোঁ। কিন্তু যিজনী বাচনখিনি লৈ যাব নিদিলে। চাওকচোন কিমান মানুহ। মুঠতে বহুত বেছি এটা ভাল লাগিলে ইয়াতে আহি। তাৰপিছতে বোলো আমি সকলোৱে ভিডিঅ' ফটো যি কৰোঁ কৰিম আৰু। যেতিয়া সকলো আহিলোঁ, চাওকচোন কিমান তলে মই আকৌ ইয়াতে আকৌ বাচ্ছাৰ লগত খেলিব ল'লোঁ বালি। এয়া সকলোৱে ফুৰি মেলি ফটো মাৰিলোঁ, ভিডিঅ' বনালোঁ। এনেকৈয়ে দিনটো পাৰ কৰি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। চাওকচোন কিমান বালি ওলাই আছে, পানীটো শুকাই আছে যে। এয়া সকলো ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ইয়াতে 4টা বজাত সকলোকে বনভোজস্থলীৰ পৰা ওলাবলৈ দিয়ে। আৰু কিয়নো ইয়াতে হাতী আৰু বাঘে আন্ধাৰ হোৱাৰ লগে লগে তাণ্ডৱ চলে। সকলো মানুহ যাবলৈ বুলি ৰাওনা হৈছে। দেখিছেনে? বাঘ ইমান ভাল লাগিছে। বহুত ধুনীয়াকৈ সজাইছে পিকনিক দেখিছেনে? ইমানেই চিঞৰিলোঁ য'ত মাত ভাঙিলে। সেইটো চাওকচোন বেলি মাৰা দৃশ্য ইমানেই ভাল লাগিছে। বাকী এনেকৈ সকলোৱে গাড়ীতে নাচি
শেষত এনেকৈয়ে দুপোলা চিঞৰি গাবলৈ খুব ভাগৰ লাগিলে আৰু